জাতির মাটির গান গুনগুনাও পলিটিক্স নকৰিবা বন্ধু পলিটিক্স। নমস্কাৰ। প্ৰথমতে আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো আমাক বিপুলভাৱে আদৰি লোৱাৰ বাবে। বিশেষকৈ ফেচবুক ইউটিউবত পোৱা কমেন্টছ বিলাকে বাৰুকৈ ভবাই তুলিছে। কিছুমানে দাদা কৈছে, কিছুমানে ভাইটি, কিছুমানে বুপাই আৰু কিছুমানে ব্ৰ বুলি মাতিছে। একেদিনে ইমান মৰম কৰি লোৱাৰ বাবে মনৰ কৰবাত এটা আনন্দ অনুভৱ কৰিছো। আপোনালোকে বিষয়সমূহ ইমান সিৰিয়াছলি লোৱাৰ বাবে ভাল লাগিছে। জাগ্ৰত জনতা থাকিলে দেশখনৰ কেতিয়াও বেয়া হ'ব নোৱাৰে। কিছুমানে অৱশ্যে নিগেটিভ কমেন্টছো দিছে। কোনোৱে কৈছে মই কোনো ৰাজনৈতিক পাৰ্টিৰ ল'ৰা, মই কাৰোবাৰ পইচা লৈ এইবিলাক কাম কৰিছো। চাওক, ফেচবুক বা ইউটিউবটো মই এটা প্লেটফৰ্ম হিচাপে গ্ৰহণ কৰিছো। ভালটো ভাল বুলি কম, বেয়াটো বেয়া বুলি কম, লাগিলে যি পাৰ্টিৰে নহওক। কংগ্ৰেছৰ অপশাসনৰ পৰা মুক্ত হবলৈকে বিজেপিক বিপুলভাৱে জয়যুক্ত কৰাইছিল ৰাইজে। সেয়েহে কংগ্ৰেছৰ কথা বেলেগকৈ কবলৈ আৰু বাকী নাই। বিশেষকৈ APSCত হোৱা যিটো কেলেংকাৰী, সেই কেলেংকাৰীটো কংগ্ৰেছৰ দিনত হোৱা আটাইতকৈ ডাঙৰ কেলেংকাৰী। কাৰণ ৰাকেশ পালৰ নেতৃত্বত সংঘটিত এই অবৈধ নিযুক্তিৰে বিভাগসমূহৰ একদম ঊৰ্ধ্বতম কৰ্তৃপক্ষ ঘুষ দিয়া কেইটামানক চাকৰি দি বিভাগবোৰক কেঞ্চাৰৰ দৰে চেচ কৰি পেলাইছিল। আনফালে বদৰুদ্দিনকো আমি সমৰ্থন নকৰো। ধৰ্মৰ নাম লৈ ৰাজনীতি কৰা কোনো সাম্প্ৰদায়িক লোককে আচলতে ৰাইজে সমৰ্থন জনাব নালাগে। বাকী থাকিল অগপ। অসম গণ পৰিষদ দলক সমালোচনা কৰি ইতিমধ্যে বাতৰি কাকতত লিখিছো। তেওঁলোকে বৰ্তমান সময়ত কি কৰা উচিত সেই বিষয়েও বাতৰি কাকতত লিখিছো। সেয়েহে পুনৰ এবাৰ কওঁ, মই কোনো ৰাজনৈতিক দলৰ বা ব্যক্তিৰ হৈ কাম কৰা নাই। এজন জেনেৰেল চিটিজেন হিচাপে মোক ক'ব লগাখিনি মই আপোনালোকৰ আগত দাঙি ধৰিছো। চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিলখনৰ বিপক্ষে থকা যুক্তিসমূহক বলে নোৱাৰি বৰ্তমান পলিটিচিয়ানসকলে কিছুমান নতুন ভ্ৰান্ত ধাৰণাৰ সৃষ্টি কৰিছে। আৰু দুৰ্ভাগ্যজনক যে আমি কিছুমানে এই ভ্ৰান্ত ধাৰণাবোৰ অন্ধভাৱে বিশ্বাস কৰি লৈছো। তাৰ বিষয়ে আজি কথা পাতিম। নাম্বাৰ 1, কিছুমান ঠাইত মুছলমান বাংলাদেশীৰ সংখ্যা বাঢ়ি গৈছে, সেইবাবে আমাক হিন্দু বাংলাদেশীৰ প্ৰয়োজন। আৰে ভাই, হিন্দু বাংলাদেশী আহি কি আমাক এই মুছলমান বাংলাদেশী সকলৰ পৰা আমাক বচাব নেকি? পৃথিৱীৰ ছেকেণ্ড মোষ্ট পপুলেটেড দেশ এই ভাৰতবৰ্ষখন। মাটিকালিৰ তুলনাত চীনতকৈ ভাৰতবৰ্ষ বহুত সৰু। আৰু কেইবছৰমানৰ ভিতৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ বেছি জনবহুল দেশ হিচাপে আমি পৰিগণিত হ'ম। এতিয়া চাকৰি নাই, বাকৰি নাই, দুখীয়াৰ খাবলৈ নাই। আৰু অলপ অবৈধ বাংলাদেশী বা আৰু অলপ অবৈধ নাগৰিকক যদি নাগৰিকত্ব দিয়া হয়, কি হ'ব এবাৰ ভাবি চাওকচোন। এণ্ড নাম্বাৰ 2, এতিয়া নিউজ চেনেল বিলাকত এটা নতুন খবৰ দেখিছো। মন্দিৰ সমূহত চুৰ হৈছে আৰু অসমীয়া মহিলাসকলক ধৰ্ষণ কৰা হৈছে। আনফালে সত্ৰসমূহত বেদখল হৈছে। হয়, বেদখল হৈছে, চুৰ হৈছে, মহিলাসকলকো ধৰ্ষণ কৰা হৈছে। কিন্তু ধৰ্ষণকাৰী বা চোৰৰ কোনো ধৰ্ম নাথাকে, মানুহৰ শাৰীতে নপৰে। এতিয়া কথা হ'ল, হিন্দু বাংলাদেশী আহিলে কি এই ধৰ্ষণকাৰী, চুৰ বা বেদখলকাৰী বিলাক কমি যাব নেকি? নে এই হিন্দু বাংলাদেশীবোৰ আহি আমাৰ এই জেগাবিলাকত পহৰা দিব? এইবোৰ প্ৰশাসনৰ কাম, পুলিচৰ কাম। ধৰক এই চোৰকেইটাক পুলিচে, এতিয়া বিজেপিৰ চৰকাৰখনে আছে, তেওঁলোকে সত্ৰৰ মাটিসমূহ বেদখলমুক্ত নকৰে কিয়? এতিয়া আকৌ উল্টাই মন্ত্ৰী বিধায়কসকলে দেখাই আছে যে তেওঁলোক খুব হেল্পলেছ। এতিয়া হিন্দু বাংলাদেশী নহলে তেওঁলোকৰ এই বেদখল বিলাক মুক্ত কৰিবই নোৱাৰিব। আৰে তোমালোকেতো চৰকাৰত আছা, গোটেই পাৱাৰ তোমালোকৰ হাততে আছে। তেতিয়াহ'লে তোমালোকে সেই পাৱাৰৰ সহায় লৈ কিয় এই বেদখল বা এই ধৰ্ষণকাৰী বিলাকক নধৰা, চুৰ কাৰ্যটো ৰখাব পৰা নাই কিয়? এণ্ড নাম্বাৰ 3, কিছুমানৰ মতে সংবিধানত ধৰ্ম নিৰপেক্ষতা শব্দটো ইন্দিৰা গান্ধীৰ দিনত অনা হৈছিল। প্ৰথমৰে পৰা সংবিধানত নাছিল। হয়, 42nd এমেণ্ডমেণ্ট 1976ত এই ধৰ্ম নিৰপেক্ষতা সেকুলাৰিজিম শব্দটো সংবিধানৰ প্ৰিয়াম্বলত সংযোজন কৰা হৈছিল। ধৰ্ম নিৰপেক্ষতাৰ যিটো ধাৰণা, সেইটো কিন্তু সংবিধানৰ জন্মলগ্নৰে পৰা আছে। এইটো মই কোৱা কথা কিন্তু নহয়, এইটো তেতিয়াৰ সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই 1974তেই কৈ থৈ গৈছে যে although the words secular state were not expressly mentioned in the constitution, there can be no doubt that constitution makers wanted to establish such a state. কিয় কৈছিল জানেনে? কাৰণ আমাৰ সংবিধানৰ প্ৰথমটো ফাণ্ডামেণ্টেল ৰাইট টু ইকুৱেলিটিৰ অন্তৰ্ভুক্ত আৰ্টিকল 15 কয় যে আমি কোনো ধৰ্মৰ ভিত্তিত কাকো ডিসক্ৰিমিনেট কৰিব নোৱাৰো। তাৰ পাছত ৰাইট টু ফ্ৰীডম অফ ৰিলিজন আৰ্টিকল 25 to 28
কয় যে সকলো ধৰ্মাৱলী লোকে নিজ ইচ্ছামতে ধৰ্ম গ্ৰহণ কৰিব পাৰে গতিকে দেখা যায় যে আমাৰ সংবিধানখন প্ৰথমৰে পৰা ধৰ্মনিৰপেক্ষ সেইবাবে সকলোকে এটা অনুৰোধ জনাইছো যে কোনোবাই ক'লেই কথাবিলাক বিশ্বাস নকৰি ভাল ধৰণেৰে এনালাইজ কৰাৰ পাছতহে নিজৰ বিবেকৰ দ্বাৰা কথাবিলাক বিশ্বাস কৰাৰ প্ৰয়োজন এণ্ড নাম্বাৰ 4 এতিয়া চৰকাৰখনৰ মতে এই বিধেয়কখনৰ বিপক্ষে থিয় হোৱা সকলো লোকেই খুব আবেগিক এটা খুব সহজে বুজিব পৰা কথা মণিপুৰ মেঘালয় মিজোৰামৰ লগতে শেহতীয়াকৈ নাগালেণ্ডৰ মুখ্যমন্ত্ৰীসকলেও এই বিধেয়কখনৰ বিৰোধিতা মুকলিকৈ কৰিছে এতিয়া মই অসম চৰকাৰৰ মন্ত্ৰীকেইজনক সুধিব বিচাৰিছো যে এই মুখ্যমন্ত্ৰীসকলেও কি এই আবেগিক হৈ এই বিধেয়কখনৰ বিৰোধিতা কৰিছে নেকি জুবিন গাৰ্গক নাপাত্তা কৰাৰ দৰে এই মুখ্যমন্ত্ৰীসকলকো কি আবেগিক বুলি কৈ উৰাই দিব নেকি এতিয়া ভক্তসকলৰ কথা কওঁ ভক্ত শব্দটো বৰ্তমান সোশ্যাল মিডিয়াত খুব প্ৰচলিত এটা শব্দ ভক্ত হোৱাটো বেয়া কথা নহয় সকলো মানুহৰে এজন ৰোল মডেল থাকিব পাৰে কিন্তু সেই ৰোল মডেলজনে কোৱা সকলো কথা বা সকলো কাৰ্য অন্ধভাৱে ফলো কৰাটোহে কিন্তু ভুল আৰু আমি সোশ্যাল মিডিয়াত শব্দ ব্যৱহাৰ কৰোঁতে মাৰ্জিত হোৱা দৰকাৰ কাৰণ বেয়া শব্দই সমাজখন বেয়া কৰে ভাল শব্দ আৰু যুক্তিৰেহে আমাৰ এই আন্দোলন আগবঢ়াই নিয়ক কাৰণ মনত ৰাখিব ভাল শব্দইহে মানুহৰ মন জয় কৰিব পৰা হয় জাতিৰ মাটিৰ গান গুণগুণাও পলিটিক্স নকৰিবা বন্ধু পলিটিক্স